তো গাইজ গুড মৰ্ণিং। যিহেতু সুধি আছে বহুতে আছাম পুলিচ ABUBৰ মানে ফিজিকেল কাট অফ কিমান যাব বহুতে সুধি আছে। চ' এই ভিডিঅ'টোৰ জৰিয়তে মই একে ৰিয়েলিটি ঘটনা কৰিম বা যিটো হ'বলৈ গৈ আছে, যিটো ঘটনা হ'বলৈ গৈছে মানে আপোনালোকক ক'ম, মানে এইটো ঘটনা ঘটিবই মানে বুজিছেনে। প্ৰতিবাৰে ঘটি আছে, এইবাৰো ঘটিব। যিহেতু কাট অফ কিমান যাব পাৰে বুজিছেনে, কাট অফ কিমান যাব পাৰে তাৰ ওপৰত ক'ম। যিহেতু পোষ্ট বহুত কম, গম পাইছে নহয়। ABUB কিমানটা পোষ্ট আপোনালোকে নিজে দেখিছে, 1000 কিমানটা চামথিং পোষ্ট আছে। চ' এইবাৰ এই পোষ্টকেইটাত কাট অফ কিমান যাব পাৰে তাৰ ওপৰত ক'ম, আৰু লগতে ৰানিং স্পীড কেনেকৈ বঢ়াব, ৰানিঙত কম টাইমত কেনেকৈ সোমাব, লং জাম্প এক্সিলেণ্ট কেনেকৈ মাৰিব বুজিছে নহয়, সেই দুটাৰ ওপৰত ক'ম। প্ৰথম কথাটো হ'ল মানে কি হ'ল, এতিয়া যিখিনি পোষ্ট আছে চবৰে ডিষ্ট্ৰিক্ট ৱাইজ ভগোৱা পোষ্ট ABUB আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভগাই দিছে। চব পোষ্টে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ বিটাই দিয়া আছে যে এনেকুৱা পৰিছে। আপোনালোকৰ খালি মেনশ্যন নাই, বস্তুটো মেনশ্যন নাই, অল আছাম নিচিনা মেনশ্যন আছে, কিন্তু বস্তুটো ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হয়, গম পাইছেনে। এজ পাৰ ৰেচিঅ' মানে পপুলেশ্যন ৰেচিঅ' হিচাপে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হয় এইবোৰ, গম পাইছে নাই। ABUB যিখিনি পোষ্ট ওলাইছে, তো পোষ্টখিনিত মানে কি হ'ল, এতিয়া আপোনালোকৰ ধৰি লওক 5টা পোষ্টে থাকিলে, মই এটা উদাহৰণ দিছোঁ। 5টা পোষ্ট থাকিলে আপোনালোকৰ ৰিটেনলৈ মাতিব, আপোনাৰ 5 গুণ 25জন ল'ৰা মাতিব। এটা 5টা পোষ্ট ধৰিলে 5 টাইমছ কেণ্ডিডেট মাতে। চ' 5টা পোষ্ট থাকিলে আপোনালোকৰ 25জন কেণ্ডিডেট আপোনালোকৰ ৰিটেনলৈ মাতিব, বুজিছে নহয়। চ' সেইবাবে এইবাৰ পোষ্ট বহুত কম, বুজিছে নাই। পোষ্ট বহুত কম, যিহেতু আপোনালোকৰ পোষ্ট কম কাৰণে আপোনালোকৰ কি হ'ব, যিকেইজন ল'ৰা থাকে এক্সিলেণ্ট মাৰা ল'ৰাই হ'ব। কাৰণ আপোনালোকে শুনি লওক, প্ৰথম কথাটো হ'ল লং জাম্প, চিন আপ, এই দুটা 100% আপোনালোকৰ এক্সিলেণ্ট মাৰাই ল'ৰা ওলাব, বুজিছে নহয়। 100% যিমানকেইটা পোষ্ট আছে, পোষ্টৰ এগেইনষ্টত যি 5 টাইম কেণ্ডিডেট মাতিব, চ' 5 টাইমছ কেণ্ডিডেট আপোনালোকৰ হাই মানে কি, আপোনালোকৰ লং জাম্প আৰু কি বোলে চিন আপ এক্সিলেণ্টে পাব, তাতকৈ কম কাৰো নহয়, গম পাইছে নহয়। সেইটো কথা আপোনালোকে মনত ৰাখি লওক। এতিয়া আপোনালোকৰ লং জাম্প আৰু চিন আপ এক্সিলেণ্ট মাৰিবই লাগিব এই পোষ্টকেইটা, যদি চাকৰি মানে কি ল'বলৈ মন আছে। মই আপোনালোকক এষাৰ কথা কৈছোঁ, যিটো সত্য হয়, মিছা নহয়। আপোনালোকে লাগিলে চাব কাট অফ কিমান দিছে, আগৰ পৰাতে দিছে কাট অফ কিমান দিছে। চ' এতিয়া বৰ্তমান কম্পিটিশ্যন কিহত আছে, কম্পিটিশ্যন আছে ৰানিঙত, গম পাইছে নাই। কম্পিটিশ্যন আছে অনলি ৰানিঙত, বাকী দুটাটো এক্সিলেণ্ট মাৰিব। আপোনালোকৰ যদি বাকী দুটা এক্সিলেণ্ট আছে, কম্পিটিশ্যন হৈ আছে ৰানিঙত। এতিয়া কাট অফ যাব কিহৰ ওপৰত, ৰানিঙত, গম পাইছে নাই। ৰানিঙত আপোনালোকে কি কৰিব লাগিব, বহুত কম সময়ত সোমাব লাগিব। এতিয়া ৰানিং মানে মেইন হৈছে, যদি ফিজিকেলত নাম আহাবলৈ মন আছে, আপোনালোকে ৰানিং বহুত ফাষ্ট দৌৰিব লাগিব, বহুত কম সময়ত সোমাব লাগিব, বুজিছে নহয়। কাট অফত সোমাবলৈ হ'লে, গম পাইছে নাই। কমেও আপোনালোকে 11:30 মানত সোমাবই লাগিব। যদি কাট অফত 11:30 মানে 12 মিনিটৰ তলত সোমালেহে আপোনালোকৰ নাম আহিব। আগৰবাৰতে 12 মিনিটত চামথিং হওঁতে নাম অহা নাই, গম পাইছে নহয়, ইমানখিনি পোষ্টত। চ' আপোনালোকে মিছা কৰি লাভ নাই, 12 মিনিটৰ আগত আপোনালোকে সোমালেহে আপোনালোকৰ কাট অফত নাম অহাৰ চান্স আছে, বুজিছে নহয়। আপোনালোকে এই কথাটো জনাই দিলোঁ। চ' আপোনালোকে ৰানিং ষ্টেমিনা বঢ়াবলৈ এতিয়া আপোনালোকে যদি ভাবে, আপোনালোকে প্ৰ'টিন পাউডাৰ ইউজ কৰিব পাৰে, যিটো আপোনালোকে এচিটিছ, যিহেতু কাট অফত আহিব হ'লে কিবা এটা নহয় কিবা এটা শ্বৰ্ট কাট আপোনালোকে কৰিবই লাগিব, গম পাইছেনে। শ্বৰ্ট টিক্স মানে কৰিবই লাগিব। আপোনালোকে মানে কি, এটা দৌৰি থাকিলেও নহ'ব, তাক টিক্স ইউজ কৰিব লাগিব, গম পাইছে। এতিয়া আপোনালোকে প্ৰ'টিন পাউডাৰ ইউজ কৰিব পাৰে, তেনেকুৱা ধৰি লওক। আপোনালোকৰ যদি নিজৰ এনাৰ্জি আছেতো ক'বই নালাগে, যদি এনাৰ্জিও নাই, প্ৰ'টিন পাউডাৰ ইউজ কৰিও আপোনালোকে ৰানিংটো অকণ ষ্টেমিনা বঢ়াব পাৰে, সোনকালে সোমাব পাৰে। যেনেকৈ মই আপোনালোকৰ ডেছক্ৰিপশ্যনৰ তলত দিয়া হৈছে এচিটিছ পাউডাৰটোৰ কথা, বাৰু সেইটো কথা বাদ দিলোঁ। এতিয়া কাট অফ কিমান যাব, কাট অফ আপোনালোকে ধৰি থওক। লং জাম্পটো এক্সিলেণ্ট মাৰা প্লেয়াৰ ওলাব 100%, চিন আপটো এক্সিলেণ্ট মাৰা প্লেয়াৰ ওলাব 20 40 হৈ আছে। আৰু ইফালে মানে আপোনালোকে কি কৰিব লাগে, ৰানিঙত মানে আপোনালোকে যদি 11:30 মিনিট বা 11 মিনিট 40ত সোমায়, তেতিয়াহে আপোনালোকৰ ৰিটেনলৈ নাম আহিব। এই কথাটো আপোনালোকে মনত ৰাখি থওক, যোনকেইখন ডিষ্ট্ৰিক্টে নহওক, আপোনালোকে এই কথাটো মনত ৰাখি থওক। মোৰ ফালৰ পৰা 100% কৈ থৈছোঁ এই কথাষাৰ। আপোনালোকে লাগিলে পিছত যেতিয়া কাট অফ মাৰে, তেতিয়া আপোনালোকে এই কথাটো মোক আকৌ নেক্সট ৰিপিট ভিডিঅ'ত ক'ব, গম পাইছে নহয়। যিহেতু মই আগতে যিখিনি এনালাইজ কৰি দিছোঁ, সেইখিনিত সেই ছেম কণ্ডিশ্যনতে কাট অফ গৈছে। সুধিব লাগে আগৰ যিমান কেণ্ডিডেটে কৰিছে। তো এতিয়া কাট অফটো আপোনালোকক কৈ দিলোঁ। মই এইটোৱে ক'লোঁ যে আপোনালোকে ৰানিং চিন আপ এক্সিলেণ্ট মাৰি আপোনালোকে 11:30 মিনিট 11 মিনিট 40ত সোমালে আপোনালোকৰ ফিজিকেলৰ পৰা ৰিটেনলৈ আপোনালোকৰ নাম আহিব, ৰিটেন পৰীক্ষা দিবলৈ, বুজিলে নহয়। এতিয়া চাওক, ৰানিং কেনেকুৱা টাইমটো মানে ৰানিং ষ্টেমিনাটো কেনেকৈ বঢ়াব। ৰানিং দৌৰাও কথা আছে, বুজিছে নাই। ৰানিং দৌৰিলেই নহ'ব, এনেই দৌৰি থাকিলেও নহ'ব, দৌৰাৰ কথা আছে। প্ৰথম কথাটো হ'ল, আপোনালোকৰ ৰানিং দৌৰিব হ'লে প্ৰথমতে আপোনালোকে কেতিয়াও স্পীড নিদিব, এইটো কথা মনত ৰাখিব। প্ৰথম সদায় শ্ল' দৌৰিব। আমিও যিহেতু প্ৰথম দেখিয়ে লগৰবোৰ দৌৰি যায় পূৰা স্পীডত, সেইটো নহয়। সিহঁতে লাষ্টত পিছ পৰি যায়, গম পাইছেনে। সিহঁতে মানে ষ্টেমিনা নাইকিয়া হৈ যায়। প্ৰথম শ্ল' পৰা 1 পাক 1.5 পাক আপোনালোকে শ্ল' মাৰিব। শ্ল' মাৰি তাৰপিছতহে আপোনালোকে পিক আপটো জানিব, যিহেতু বডিৰ যোনটো ব্লাডটো চাৰ্কুলেশ্যন হৈ ল'ব দিব বডিত, বুজিছে নাই। তেতিয়া ভাগৰটো অলপ কমাই লাগে। প্ৰথম এপাক লাগে কোনোবা আগত গৈ থাকক, কিন্তু আপোনালোকে শ্ল' মাৰি তেজটো মানে ব্লাড চাৰ্কুলেশ্যনটো কৰাই ল'ব, বুজিছে ন। নহ'লে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে এপাক বা দুপাক এনেই খোজকাঢ়ি লাহে দৌৰি পিনে যাব, আমি যেনেকৈ গৈছিলোঁ আগৰবাৰত। চ' আপোনালোকে সেইটো কাৰণে ক'লোঁ, আপোনালোকে ৰানিং সদায় গ্ৰাউণ্ডটোৰ আৰু চাইডে আহিব, বুজিছে নাই। আপোনালোকে বহলকৈ মাৰিব নালাগে, একে বাঁহৰ চাইডে দৌৰিব, তেতিয়া আপোনালোকৰ টাইমটো আৰু কমি যায়, বুজিছে নহয়। এই কথাটো বেছি নজনাওঁ, অলপে জনাইছোঁ। এইখিনিয়ে বহুতখিনি কাম দিয়ে, গম পাইছে নাই। এইখিনি আপোনালোকে মনত ৰাখি এইখিনি মতে ফ'ল' কৰিলেও বহুতখিনি আপোনালোকে ইম্প্ৰুভ হ'ব। আপোনালোকে কাইলৈ লাগে ফিল্ডত দৌৰি চাওক, সেইটো ষ্টাইলত আপোনালোকৰ টাইম কমিছে নাই। প্ৰথম অলপ লাহেকৈ ষ্টাৰ্ট দিব, বুজিছে নাই। প্ৰথম লাহেকৈ বডিটো অলপমান ৱাৰ্ম আপ হোৱাৰ নিচিনা গৰম কৰি ল'ব, বুজিছে নাই, দৌৰি।
তো এইটো কথা মনত ৰাখক। আৰু ছেকেণ্ড কথাটো হ'ল এতিয়া লং জাম্পৰ কথা সুধি আছে। লং জাম্পটোতো এতিয়া বহুতৰে নাহে, চীনত খেলি মেলি হয়, কিবা হয়। চ' লং জাম্পটো যদি আপোনালোকে এক্সিলেণ্ট মাৰিব হয়, প্ৰথম আপোনালোকে চুল' দৌৰিব। প্ৰথম অলপমান চুল' দৌৰি আহি যেতিয়া চিনডাল দেখা নিচিনা পাব, তেতিয়া পূৰা ফুল পিক আপ দিব। যিমান 100 মিটাৰত যিমান স্পীড আছে একে ফুল স্পীডত আপোনালোকে জাপ মাৰিবলৈ চেষ্টা কৰিব, বুজিছে নহয়? তেতিয়া আপোনালোকে চাব অলপ হ'লেও ইম্প্ৰুভ হৈছে নে আপোনালোকে। নেক্সট আপোনালোকে ফিল্ডত সেইটো কোচিছ কৰি লৈ আপোনালোকে মোক কমেণ্টত জনাব, সঁচাই অলপ হ'লেও ইম্প্ৰুভ হৈছে নে আপোনালোকে মোক কমেণ্টত জনাব। যদি নাই হোৱা মোক কমেণ্টতে চব জনাব, আৰু ৰাইজে চাব কমেণ্ট হয় নে নহয় কথাটো। চ' ইমানখিনিয়ে কথা। চ' নিজে দেখি আছোঁ কম্পিটিশ্যন কিমান হৈছে। এতিয়া ফিল্ডত ল'ৰা ছোৱালীয়ে ভৰি আছে, এডমিন নাহোঁতেই ভৰি আছে, এডমিন অহাৰ পিছত কিমান ল'ৰা ছোৱালী ভৰিব। চ' এক্সিলেণ্ট প্লেয়াৰ ওলাই যাব, 100% ওলাব। লং জাম্প চিনা এইবোৰত এক্সিলেণ্ট ওলাবই। চ' আপোনালোকে ৰানিঙৰ ওপৰত এতিয়া মানে মেইন হেৰিটো হৈ আছে, আপোনালোকে ৰানিংটোৱে গুৰুত্ব দিয়া। সেইটো এক্সিলেণ্ট মাৰিলেও ৰানিংটোত মানে কম্পিটিশ্যনত জিকা, গম পাইছেনে নাই? চ' ৰানিংটো আপোনালোকে যিমান পাৰে সোনকালে সোমাবলৈ আপোনালোকে প্ৰেক্টিছ কৰি থাকক। মই আপোনালোকক জনাই দিলোঁ এই কথাটো। যোনে এতিয়া ৰানিঙত গুৰুত্ব দিয়ে সিহে আপোনালোকৰ মানে কি মেৰিট লিষ্টত নাম আহিব, ফিজিকেল মেৰিটত নাম আহিব, বুজিছে নহয়? চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, বেছিকৈ নবনাওঁ। চ' কেনেকুৱা পালে জনাব। মোৰ মানে যিহেতু মই এতিয়া ব্ৰেকত আছোঁ কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ, ছুটীত আছোঁ অলপ মানে, সেইকাৰণে আপোনালোকৰ মানে ভিডিঅ' জনাই আছোঁ। আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে সেইটোৰ ওপৰত জনাব। APR কিবা কিবি সেইবিলাকৰ ওপৰত বনাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। আপোনালোকে কমেণ্টত খালি জনাবলৈ নাপাহৰিব কি টপিকৰ ওপৰত লাগে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ধন্যবাদ গাইছ।